প্ৰমোদ বড়ো ডাঙৰীয়ালৈকে মোৰ প্ৰথম প্ৰশ্ন যে প্ৰমোদ বড়ো ডাঙৰীয়াই হততে ঢোল বজাই ফুৰি থাকে ৰাইজৰ ওচৰত তেটো ফালি ফালি চিঞৰে যে বিটিআৰত UPPL দলে চৰকাৰ গঠন কৰাৰ পিছতহে শান্তি আহিছে। BTCত UPPL দল নথকাৰ সময়ত যেতিয়া হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত BTC চৰকাৰ আছিল তেতিয়া কেৱল অস্ত্ৰৰ ৰজনজননী হিংসাৰ দাবানলহে কেৱল বিটিআৰ অঞ্চলত আছিল। এই বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই হততে নিজকে শান্তিৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে ৰাইজৰ আগত ৰিজাই ফুৰে। কিন্তু মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়া 2012 চনত 2014 চনত যিবিলাক ব্যক্তিয়ে যিবিলাক সংগঠনৰ নেতৃত্বই সেই 2012 চন আৰু 14 চনৰ হিংসাত্মক কাৰ্যকলাপত জড়িত আছিলে, যেইবিলাক ব্যক্তিৰ নেতৃত্বত আৰু যেইবিলাক সংগঠনৰ সদস্যই 2012 চন আৰু 2014 চনৰ যি গোষ্ঠীগত হিংসা বা গোষ্ঠীগত সংঘৰ্ষৰ লগত জড়িত থকা বুলি NIAও চাৰ্জশ্বিট প্ৰদান কৰিছে, সেইবিলাক ব্যক্তিকেতো আপুনি আনি আজি বিটিআৰৰ ৰাজগাদীত অধিষ্ঠ কৰিছে। আপোনাৰ লগত আপুনি BTCৰ চিফ আৰু তেওঁলোকে আপোনাৰ পৰিষদখনত হয়তো আপোনাৰ UPPL দলৰ MCLA বা EM হিচাপে তেওঁলোকে ৰাজগাদীত বহি আছে UPPL দলৰ এক ব্যাগুম নেতা হিচাপে। আজি নহয় জানো আপুনি কৈছে যে হাগ্ৰামা মহিলাৰীৰ সময়ত যি 17 বছৰে হিংসা হৈছিল, যি সংঘৰ্ষ হৈছিল, যি গোষ্ঠীগত হিংসা হৈছিল, সেইবিলাক আপুনি হিচাপ ৰাইজৰ আগত দি ফুৰিছে। কিন্তু যিবিলাক ব্যক্তিয়ে 2012 চনত আৰু 2014 চনত সেই গোষ্ঠীগত হিংসাৰ লগত জড়িত থকা বুলি NIAও চাৰ্জশ্বিট প্ৰদান কৰিছে, সেইবিলাক ব্যক্তিৰে সাংগু পাংগু, সেইবিলাক ব্যক্তিয়ে নেতৃত্ব দিয়া সংগঠনৰ বা সেইবিলাক ব্যক্তিয়ে নেতৃত্ব দিয়া সন্ত্ৰাসবাদী সংগঠনৰ সদস্যকেতো আপুনি আনি পিনে ৰাজগাদীত আজি অধিষ্ঠ কৰিছে BTCৰ বা BTRৰ EM বা MCLA হিচাপে UPPL দলৰ পৰা। তো হাগ্ৰামা মহিলাৰীয়ে যদি সেইবিলাক ব্যক্তিৰ জৰিয়তে হিংসা কৰাইছিলে, হাগ্ৰামা মহিলাৰীয়ে যদি সেই সময়ত হিংসাৰ প্ৰশ্ৰয় দিছিলে, তাৰ মানে প্ৰমোদ বড়ো ডাঙৰীয়া আপুনিও কি সেই হিংসাকাৰীৰ দল, সেই হিংসাকাৰীৰ যিবিলাক সদস্য, সেই সদস্যবিলাকক লৈ তেওঁলোকৰ বন্ধুবৰ্গক আনি পৰিষদখনত বহাই আপুনিও কি হিংসাকাৰীক প্ৰশ্ৰয় দিব বিচাৰিছে নেকি? শ্ৰীকৃষ্ণই কৈছিলে যে পাপ কৰাতকে এটা পাপ হোৱা বা এজন পাপীক প্ৰশ্ৰয় দিয়াটো বেছি অপৰাধ। হয়, নিশ্চিতভাৱে 2020 চনলৈকে হাগ্ৰামা মহিলাৰীৰ শাসন চোৱাত বিভিন্ন কালত হিংসা, অস্ত্ৰৰ ৰজনজননী, হিংসাৰ দাবানল সকলোৱে দেখিছে, সেয়া সৰ্বজন বিদিত। কিন্তু আপুনি কেৱল নিজকে যদি শান্তিৰ অৱতাৰ বুলি ইয়াত আহে, যে আপুনি এটা ক'ব গ'লে ঈশ্বৰৰ নতুন অৱতাৰ, শান্তিৰূপী আপুনি এটা দূত, আপোনাক ঈশ্বৰে বিটিআৰ অঞ্চলখনত পঠাইছে, তেতিয়াহ'লে কিন্তু আঙুলি আপোনালৈকেও টুৱাম। কাৰণ ওপৰলৈকে ঠুৱালে কিন্তু নিজৰ গাটো থুতু আহে। আপুনি জানো আজি যিবিলাক ব্যক্তিয়ে NIA চাৰ্জশ্বিট প্ৰদান কৰিছে এবস্কণ্ডাৰ্ছ হিচাপে, সেইবিলাক ব্যক্তিয়ে নেতৃত্ব দিয়া সংগঠনৰে সদস্যৰ সেইবিলাক ব্যক্তিৰ যিবিলাক ডাইৰেক্ট টপ কমাণ্ড আছিল, যোনে সভাপতি সম্পাদক আছিল, সেইবিলাক ব্যক্তিৰ নেতৃত্বকে লৈ পিনে, সেইবিলাক সংগঠনৰে নেতাক লৈ পিনে আপুনি আজি নিজৰ চৰকাৰখন বচাই ৰখা নাইনে BTC অঞ্চলত? যদি আপোনাৰ সাহস আছে তেতিয়াহ'লে 2012 চন আৰু 2014 চনত যিবিলাক সংগঠনৰ নেতৃত্বই জড়িত থকা বুলি, হিংসাত্মক কাৰ্যত জড়িত থকা বুলি NIA চাৰ্জশ্বিট প্ৰদান কৰিছে, সেইবিলাক সংগঠনৰ সৈতে জড়িত থকা এজনক ব্যক্তিক আপুনি নিজৰ UPPL দলৰ পৰা বিতৰণ কৰি আপোনাৰ কাউন্সিলখনত কেৱল হিংসাৰ লগত জড়িত নথকা মানুহে আপুনি ৰাখক। আৰু যদি সেয়াই নহয় তেতিয়াহ'লে আপুনি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰাৰ কোনো অধিকাৰ নাই। আৰু দ্বিতীয়তে এইখিনি কথা ক'ব বিচাৰিছোঁ যে হয়, আমি কাকো হিংসাকাৰীক বুলি ক'ব বিচৰা নাই। হিংসা এক সময়ত আন্দোলন, বিদ্ৰোহ এইবিলাক ৰাইজৰ মাজত খুব থাকিলে বিভিন্ন সময়ত মানুহ অস্ত্ৰ বা এক আৰ্মড ৰিভলিউশ্যনলৈকে বা বিদ্ৰোহী হিচাপেও মানুহে আন্দোলন কৰে। অসমৰ ইতিহাসতো আছে, ভাৰতৰ ইতিহাসতো আছে, বড়োলেণ্ডৰ ইতিহাসতো আছে। কিন্তু আপুনি কেৱল যদি হাগ্ৰামা মহিলাৰী, XBLT, BRTF লৈকে আঙুলি তুলি থাকে, ইয়াৰ উত্তৰটো কিন্তু আপুনিও দিব লাগিব। কাৰণ তেতিয়াহ'লে আপুনিও কিন্তু সেই একেধৰণেই সেই হিংসাকাৰী সংগঠনৰ নেতৃত্ববৰ্গক লৈয়েই কিন্তু আপুনি আজি চৰকাৰ চলাই আছে।